নমস্কাৰ বেসিক ইংলিশ স্পিকিং কোর্সৰ আজি ক্লাস 6 হয় আজিৰ এই ক্লাস 6ত আমি ডিসকাস কৰিবলৈ যত্ন কৰিম আমি বিভিন্ন সময়ৰ কাৰণে কেনেদৰে বিভিন্ন প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰো আমি কোনটো সময়ৰ কাৰণে কোনটো প্ৰিপজিশন ব্যৱহাৰ কৰিম এই সকলোখিনিৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিওটোত গতিকে ভিডিওটো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাওক আৰু যদি আপোনালোকে কনসেপ্টটো বুজি ল'ব পাৰে আপুনি আপোনাৰ ডেইলি লাইফত ব্যৱহাৰ হোৱা বিভিন্ন বাক্য বা আপুনি যদি কোনো বাক্য লিখিবলৈ যায় তেনেকুৱা ক্ষেত্ৰত আপুনি সহজে জানিব পাৰিব কেনে ধৰণৰ সময়ৰ আগত আমি কোনটো প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে সো আহক এটা টপিকবোৰ ডিসকাস কৰো আমি যেতিয়া কোনো এটা ইংৰাজী বাক্যত সময়ৰ বিষয়ে উল্লেখ কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি বেসিক্যালি পাঁচটা প্ৰিপজিশন ইউজ কৰো হে পাঁচটা প্ৰিপজিশন হল ইন অন এট ফৰ আৰু সিন্স এই পাঁচটা প্ৰিপজিশন আমি সময়ৰ আগত ব্যৱহাৰ কৰো এতিয়া আমি জানিব লাগিব কোনটো প্ৰিপজিশন কেনে ধৰণৰ সময়ৰ আগত ব্যৱহাৰ কৰিব লাগে সো মই আপোনালোকক কেইটামান এক্সাম্পলৰ সহায়ত ইয়াক বুজাই দিবলৈ যত্ন কৰো প্ৰথমে চাও আমি প্ৰিপজিশন ইন কেনেকুৱা সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে আমি যেতিয়া কোনো এটা দীঘলীয়া সময়ৰ কথা কম যেনে এটা বছৰৰ কথা কম কোনো এটা মাহৰ কথা কম কোনো এটা সপ্তাহৰ কথা কম তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিপজিশন ইন ব্যৱহাৰ কৰিব লগা হয় আমি কেনেকুৱা সিচুৱেচনত ব্যৱহাৰ কৰিম যেতিয়া বছৰৰ কথা কম মাহৰ কথা কম বা সপ্তাহৰ কথা কম তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিপজিশন ইন ব্যৱহাৰ কৰিম এতিয়া চাও আমি অন প্ৰিপজিশন আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি অন প্ৰিপজিশন ব্যৱহাৰ কৰিম তেনেকুৱা ক্ষেত্ৰত আমি এটা মিডিয়াম সময়ৰ কথা উল্লেখ কৰিম মই অলৰেডি কৈ আহিলো ইন কেনেকুৱা সিচুৱেচনত ব্যৱহাৰ কৰো বছৰ মাহ সপ্তাহ মানে এদিনতকৈ বেছি দীঘলীয়া সময় অন আমি কেনেকুৱা সিচুৱেচনত ব্যৱহাৰ কৰিম যেতিয়া আমি মিডিয়াম সময় মানে কোনো এটা দিনৰ কথা কম কোনো এটা বাৰৰ কথা কম কোনো এটা তাৰিখৰ কথা কম মানে 24 ঘণ্টাৰ ভিতৰত যেতিয়া সময়টো সীমাবদ্ধ হৈ পৰিব তেনেকুৱা ক্ষেত্ৰত আমি অন প্ৰিপজিশন ব্যৱহাৰ কৰিম এতিয়া আমি চাই লবলৈ যত্ন কৰো এট প্ৰিপজিশন আমি কেনেকুৱা সিচুৱেচনত বা কেনেকুৱা টাইমৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো আমি এট প্ৰিপজিশন কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া আমি কোনো এটা স্পেসিফিক টাইমৰ কথা কম যেতিয়া আমি নিৰ্দিষ্টকে টাইমটো কৈ দিম যেটো ঘড়ীৰ টাইম হয় ঘড়ীৰ টাইমটোৰ বিষয়ে কম তেতিয়া আমি এট প্ৰিপজিশন ব্যৱহাৰ কৰিম এতিয়া আমি কেইটামান এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে তাই 2010 চনত ইউএছএ লৈ গৈছিল এই বাক্যটো চাওক তাই 2010 চনত ইউএছএ লৈ গৈছিল এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে কম আমি ক'ব পাৰো যে she went to USA in 2010 she went to USA in 2010 কলো আমি কি কাৰণে ইন ব্যৱহাৰ কৰিলো এটা দীঘলীয়া সময়ৰ কথা কৈছো 2010 চনত 2010 চনটো 365 দিন আছিল গতিকে যথেষ্ট দীঘলীয়া সময় এতিয়া যদি এই বাক্যটোকে মই কওঁ তাই 2010 চনৰ জানুৱাৰী মাহত গৈছিল 2010 চনৰ জানুৱাৰী মাহত গৈছিল তেতিয়া মই ক'ব পাৰো যে she went to USA in January 2010 in January 2010 জানুৱাৰী মাহৰ 2010 চনত গৈছিল জানুৱাৰী মাহটোটো 30 দিন আছিল যথেষ্ট দীঘলীয়া সময় তেতিয়া মই ক'ব পাৰো যে she went to USA in the first week of January মই এই বাক্যটো এনে ধৰণে কৈছো যে she went to USA in the first week of January তাই জানুৱাৰীৰ প্ৰথম সপ্তাহত গৈছিল এনে ধৰণে আমি যেতিয়া দীঘলীয়া সময়ৰ কথা কম তেতিয়া আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰিম এতিয়া চাওক এই বাক্যটো যদি মই অন প্ৰিপজিশন ব্যৱহাৰ কৰো মই অন প্ৰিপজিশন ব্যৱহাৰ কৰিলে কি কৰিব লাগিব এই যেটো সময়ৰ কথা কলো এই সময়টো মই মিডিয়াম সময়লৈ লৈ আহিব লাগিব মই যদি কওঁ যে তাই ইউএছএ লৈ জানুৱাৰী 1 তাৰিখে গৈছিল জানুৱাৰী 1 তাৰিখে গৈছিল বুলি ক'ব লগা হল তেতিয়া মই কেনে ধৰণে কম তেতিয়া মই যেতিয়া তাৰিখটোৰ বিষয়ে উল্লেখ কৰিম তেতিয়া মই অন প্ৰিপজিশন ইউজ কৰিম তেতিয়া মই ক'ব লাগিব she went to USA on 1st January she went to USA on 1st January মানে প্ৰথম জানুৱাৰী দিনা তাই ইউএছএ লৈ গৈছিল 1st জানুৱাৰী মাত্ৰ 24 ঘণ্টা সময় আছিল ঠিক তেনে ধৰণে মই যদি কওঁ তাই ইউএছএ লে দেওবাৰ দিনা গৈছিল বুলি ক'ব লগা হল বা মনডে দিনা গৈছিল এনে ধৰণে ক'ব লগা হল তেতিয়া মই কেনে ধৰণে কম এটা নিৰ্দিষ্ট দিনৰ কথা কৈছো তেতিয়া মই অন প্ৰিপজিশন ইউজ কৰিম তেতিয়া মই ক'ব লাগিব যে she went to USA on Sunday on Monday on Tuesday Friday যি হয় আপুনি ক'ব পাৰে যিকোনো বাৰৰ আগত বাৰৰ নামৰ আগত আমি অন প্ৰিপজিশন ইউজ কৰিব লাগিব আমি এনে ধৰণে অন প্ৰিপজিশন মিডিয়াম টাইমৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো আশা কৰো এইখিনি লোকে কনসেপ্টটো আপোনালোকে নিশ্চয় বুজিব পাইছে দীঘলীয়া সময়ৰ কাৰণে আমি ইন ব্যৱহাৰ কৰি আহিলো আৰু মিডিয়াম টাইমৰ কাৰণে আমি অন প্ৰিপজিশন ব্যৱহাৰ কৰিলো আমি যেতিয়া ডেট বা দিনৰ নামৰ কথা কম তেতিয়া আমি অন প্ৰিপজিশন ইউজ কৰিম এতিয়া চাওক আমি এট প্ৰিপজিশন স্পেসিফিক টাইমৰ কাৰণে ব্যৱহাৰ
কৰিব লাগে আমি এট প্ৰিপজিশন কেনে ধৰণে ব্যৱহাৰ কৰো যেতিয়া আমি ঘড়ীৰ সময়টোৰ কথা কওঁ মই যদি কওঁ তাই ইউএছ লৈ দিনৰ 2 বজাত গৈছিল বা ৰাতিপুৱা 7 বজাত গৈছিল এনে ধৰণে ক'ব লগা হল মই নিৰ্দিষ্ট টাইমটোৰ কথা কৈছো 7 বজাত গৈছিল তেতিয়া মই কেনে ধৰণে কম she went to USA at 7 o'clock in the morning she went to USA at 7 o'clock in the morning যেতিয়া মই নিৰ্দিষ্ট সময়টোৰ কথা কলো তেতিয়া মই at 7 o'clock ব্যৱহাৰ কৰিলো ঠিক তেনে ধৰণে আমি ডেইলি লাইফৰ বিভিন্ন বাক্য কৈ থাকো যে ৰাতিপুৱা 5 বজাত মই শুই উঠো ৰাতিপুৱা 7 বজাত তেওঁ শুই উঠে এনে ধৰণৰ বাক্যবোৰতো আমি at প্ৰিপজিশন ব্যৱহাৰ কৰিব লগা হয় আমি ক'ব পাৰো যে he gets up at 5 o'clock in the morning he gets up at 5 o'clock in the morning তে হি ৰাতিপুৱা 5 বজাত শুই উঠে ঠিক তেনে ধৰণে আমি ক'ব পাৰো যে তাই ৰাতিপুৱা 9 বজাত অফিচলৈ যায় তেতিয়া আমি ক'ব লাগিব যে she goes to office at 9 o'clock in the morning she goes to office at 9 o'clock in the morning যেতিয়া আমি নিৰ্দিষ্ট ঘড়ীৰ সময়ৰ কথা কম তেতিয়া আমি at প্ৰিপজিশন ব্যৱহাৰ কৰিম আশা কৰো এই কনসেপ্টটো আপোনালোকে নিশ্চয় বুজিব পাৰিছে এনে ধৰণে আমি বিভিন্ন বাক্য প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰিব লাগে মই যদি এটা বাক্য কওঁ যে she purchased a car in 2020 she purchased a car in 2020 তাই 2020 চনত এখন গাড়ী কিনিছিল এতিয়া মই ক'ব পাৰো যে she purchased a car in August 2020 she purchased a car in August 2020 তাই 2020 চনৰ আগষ্ট মাহত এখন গাড়ী কিনিছিল এনে ধৰণে ক'ব পাৰো ঠিক তেনে ধৰণে আমি ক'ব পাৰো যে she purchased a car on 20 August 2020 she purchased a car on 20 August 2020 তাই 2020 চনৰ আগষ্ট 20 তাৰিখৰ দিনা এখন গাড়ী কিনিছিল এনে ধৰণে আমি ক'ব পাৰো I will meet you at 6 o'clock in the evening I will meet you at 6 o'clock in the evening মানে মই আবেলি 6 বজাত আপোনাক লগ কৰিম এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰক আপোনালোকৰ বাবেও কনসেপ্টখিনি সহজ হৈ পৰিব এতিয়া চাও আমি সময়ৰ কাৰণে since আৰু for আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো আমি যেতিয়া কোনো এটা বাক্যৰ সময়ৰ কাৰণে since আৰু for প্ৰিপজিশন ব্যৱহাৰ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত মনত ৰাখিব since আমি যেতিয়া নিৰ্দিষ্ট টাইমটোৰ কথা কৈ দিম তেনেকুৱা ক্ষেত্ৰত আমি since ব্যৱহাৰ কৰিম আৰু for আমি কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া এটা আমি কমন টাইমৰ কথা কম কমন টাইম মানে কেনে ধৰণৰ ধক দুমাহ ধৰি দুবছৰ ধৰি 10 বছৰ ধৰি এনে ধৰণে যেতিয়া আমি কবলৈ যাম বা 5 দিন ধৰি এক সপ্তাহ ধৰি আমি কোনো নিৰ্দিষ্টকে দিন বাৰ বা সময়টোৰ নাম উল্লেখ কৰা নাই তেনেকুৱা ক্ষেত্ৰত আমি for প্ৰিপজিশন ইউজ কৰিম আৰু যদি আমি নিৰ্দিষ্টকে সময়টোৰ বিষয়ে কৈ দিও যেনে ধৰক মই 2010 চনৰ পৰা জানুৱাৰী মাহৰ পৰা মাহটোৰ নাম উল্লেখ কৰিছো যোৱা সোমবাৰৰ পৰা ৰাতিপুৱা 6 বজাৰ পৰা এনে ধৰণে যেতিয়া টাইমটোৰ বিষয়ে উল্লেখ কৰি দিম তেনেকুৱা ক্ষেত্ৰত আমি since প্ৰিপজিশন ব্যৱহাৰ কৰিম আশা কৰো for বা sinceৰ বিষয়ে আপোনালোকে নিশ্চয় জানে মই আপোনালোকক দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজাই দিবলৈ যত্ন কৰো মই যদি কওঁ যে she has been working in this company for 5 years she has been working in this company for 5 years মানে এই বাক্যতে কি বুজালে তাই 5 বছৰ ধৰি এই কোম্পানীটোত কাম কৰি আছে তাই 5 বছৰ ধৰি এই কোম্পানীটোত কাম কৰি আছে বুলি কৈছো এটা চাওক মই কোনো নিৰ্দিষ্টকে বছৰটোৰ বিষয়ে কোৱা নাই মই এটা কমন টাইমৰ কথা কৈছো 5 বছৰ মই যদি এতিয়া কওঁ যে তাই 2015 চনৰ পৰা এই কোম্পানীটোত কাম কৰি আছে তাই 2015 চন মই সময়টোৰ বিষয়ে নিৰ্দিষ্টকে উল্লেখ কৰি দিলো তেতিয়া মই ক'ব পাৰো যে she has been working in this company since 2015 she has been working in this company since 2015 এনে ধৰণে আমি common time আৰু specific timeৰ কাৰণে for আৰু since preposition ব্যৱহাৰ কৰো ঠিক তেনে ধৰণে আমি মাহ বুজাবলৈ since for ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে she has been in USA for 6 months এই বাক্যটো চাওক she has been in USA for 6 months এই বাক্যটো অৰ্থ কি তাই 6 মাহ ধৰি USA ত আছে she has been in USA for 6 months এই বাক্যটো যদি মই কওঁ যে তাই জানুৱাৰীৰ পৰা USA ত আছে তাই জানুৱাৰীৰ পৰা USA ত আছে তেতিয়া মই since ব্যৱহাৰ কৰিম তেতিয়া মই ক'ব লাগিব she has been in USA since January she has been in USA since January তাই জানুৱাৰী মাহৰ পৰা USA ত আছে I have been watching a movie for 3 hours এই বাক্যটো চাওক I have been watching a movie for 3 hours মানে এই বাক্যটোৰ অৰ্থ কি হ'ল I have been watching a movie মই এখন সিনেমা চাই আছো কেতিয়াৰ পৰা for 3 hours মানে 3 ঘণ্টা ধৰি মই এখন সিনেমা চাই আছো মই যদি এতিয়া কওঁ যে মই দিনৰ 1 বজাৰ পৰা বা ৰাতিপুৱা 5 বজাৰ পৰা এখন সিনেমা চাই আছো মই নিৰ্দিষ্টকে যেতিয়া টাইমটো কৈ দিম তেতিয়া মই since ব্যৱহাৰ কৰিম তেতিয়া মই ক'ব লাগিব যে I have been watching a movie since 2 pm এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো I have been watching a movie since 2 pm মানে দিনৰ 2 বজাৰ পৰা মই এখন সিনেমা চাই আছো এনে ধৰণে আমি সময় বুজাবৰ কাৰণে বিভিন্ন সময়ৰ আগত বিভিন্ন প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে in on at since আৰু for প্ৰিপজিশন ব্যৱহাৰ কৰো এতিয়া আৰু এটা ইম্পৰ্টেন্ট পইণ্ট আপোনালোকে এইখিনিতে মনত ৰাখি লব আমি মৰ্নিং
আফটাৰনুন আৰু ইভিনিং এই তিনিওটাৰ আগত আমি ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ আমি সদায় ইন দ্য মৰ্নিং কওঁ ইন দ্য ইভিনিং কওঁ ইন দ্য আফটাৰনুন কওঁ মৰ্নিং আফটাৰনুন আৰু ইভিনিং এই তিনিটাৰ আগত আমি সদায় ইন প্ৰিপজিশ্যন ইউজ কৰোঁ কিন্তু যদি আমি ৰাতিৰ কথা কওঁ নাইটৰ আগত সদায় এট প্ৰিপজিশ্যন ইউজ কৰিম দুপৰীয়া নুনৰ আগত আমি এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম ঠিক তেনেধৰণে দুকমুকালি ৰাতিপুৱা বুলি বুজাবলৈ যাওঁতে আমি এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম at night at noon at dawn এনে ধৰণে আমি at preposition ব্যৱহাৰ কৰিম আৰু morning evening আৰু afternoonৰ আগত in preposition ব্যৱহাৰ কৰিম আৰু যদি আমি নিৰ্দিষ্টকে টাইমটো দেখাই দিও সেই সময়ত বুলি ক'বলৈ যাওঁ সেই সময়ত আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো সেই সময়ত মই তাত আছিলো সেই সময়ত বুলি ক'বলৈ যাওঁতে আমি at that time ব্যৱহাৰ কৰিব লাগে at that time I was there at that time I was there সেই সময়ত মই তাত আছিলো মই যদি কওঁ সেই সময়ত তাই ঘৰত নাছিল সেই সময়ত তাই ঘৰত নাছিল তেতিয়া মই ক'ব পাৰো যে at that time she wasn't at home at that time she wasn't at home এনে ধৰণে যিবোৰ ডিফাৰেন্স হয় এই ডিফাৰেন্সবোৰ বুজি লৈ আপোনালোকে বিভিন্ন বাক্যত ব্যৱহাৰ কৰি চাবলৈ যত্ন কৰক আৰু এইখিনিতে ইম্পৰ্টেন্ট আৰু অন্য এটা পইণ্ট মনত ৰাখি ল'ব সেইটো হ'ল আমি যেতিয়া নিৰ্দিষ্ট সময়ৰ কথা কওঁ বা মই সময়মতে আপোনাৰ ঘৰ গৈ পামগৈ বুলি কওঁ তেনেকুৱা ক্ষেত্ৰত আমি সদায় on time হে ব্যৱহাৰ কৰিব লাগে ধৰক আপুনি মোক আপোনাৰ ঘৰলৈ নিমন্ত্ৰণ দিলে আপুনি মোক ক'লে যে স্যাৰ গধূলি 6 বজাত পাই যাব বা 8 বজাত পাবগে লাগিব আপুনি তেতিয়া মই কৈছে ঠিক আছে মই সময়মতে আপোনাৰ ঘৰত পাই যাম মই সময়মতে আপোনাৰ ঘৰত পাই যাম বা পামগৈ বুলি ক'বলৈ যাওঁতে মই বাক্যটো কেনে ধৰণে কম মই কম যে I will reach your home on time I will reach your home on time মই ব্যৱহাৰ কৰিলো on time মানে মই সময়মতে পাই যামগৈ সময়তকৈ আগে পাই যামগৈ তেনেকুৱা ক্ষেত্ৰত মই কৈছো যে I will reach your home on time মই সময়মতে আপোনাৰ ঘৰ পামগৈ ঠিক তেনে ধৰণে ধৰক আপোনাৰ অফিচৰ কোনোবা এজনে কৈছে যে আপুনি সময়মতে অফিচলৈ আহিব লাগিব আপুনি সময়মতে অফিচলৈ আহিব লাগিব বা সময়মতে অফিচ পাবহি লাগিব তেনেকুৱা ক্ষেত্ৰত আপোনাক কেনে ধৰণে ক'ব আপোনাক ক'ব যে you have to reach office on time you have to reach office on time আপুনি সময়মতে অফিচ পাবহি লাগিব you have to go there on time you have to go there on time তুমি সময়মতে তালৈ যাব লাগিব you have to meet her on time তুমি তাইক সময়মতে লগ কৰিব লাগিব you have to have your food on time you have to have your food on time তুমি সময়মতে ভাত খাব লাগিব এনে ধৰণে আমি বিভিন্ন বাক্য আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰি থাকো এই বাক্যবোৰত আমি সময়ৰ কাৰণে in on at for আৰু since preposition ব্যৱহাৰ কৰো আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা নিশ্চয় বুজিব পাৰিলে আমি সময়ৰ কাৰণে কেনেদৰে বিভিন্ন প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি দিয়ক যাতে সকলোৱে ঘৰতে থাকি ইংৰাজীৰ এই কথাবোৰ শিকিব পাৰে আৰু যদি আপোনালোকৰ কিবা টপিক আছে কিবা কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক আৰু কোৱেশ্চনবোৰৰ ওপৰতো ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি আপুনি এতিয়াও এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এই চেনেলটোৰ মাধ্যমেৰে আপুনি স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰৰ বিভিন্ন টপিকৰ বিষয়ে শিকি থাকিব বিচাৰে তেতিয়ালে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি লব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে